আমি কালি মানে একচুয়ালি হেৰি কৰিলোঁ আমি কালি মানে একচুয়ালি আমাৰ তালিকাখন দি দিলোঁ কংগ্ৰেছ দলক যে আমি আসন বিচৰাৰ তালিকাখন দি দিলোঁ কিন্তু মইতো এইটো সংবাদ মাধ্যমক ক'ব নোৱাৰিম যে কেইখন আসন আমি বিচাৰিছোঁ আৰু কোনখন আসন বিচাৰিছোঁ সেইটোও ক'ব নোৱাৰিম আৰু কেইখন আসন নাপালে এলায়েন্স নহ'ব দিবই লাগিব ইমানকেইখন সেইটোও মই আপোনালোকক ক'ব নোৱাৰিম কিন্তু মই আপোনালোকক এটাই ক'ব পাৰিম যে কালি আমি আনুষ্ঠানিকভাৱে আমাৰ দলৰ নেতৃবৰ্গই গৈ মই বাৰু ইয়াতে আছোঁ কালি মই যোৰহাট শিৱসাগৰত আছিলোঁ আৰু তাৰপিছত ৰাতি ডিব্ৰুগড়ত আছিলোঁ গতিকে মই যাব পৰা নাই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে কালি কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ হাতত আনুষ্ঠানিকভাৱে আমাৰ দলৰ পৰা গৈ আমাৰ জেনেৰেল ছেক্ৰেটাৰী ৰাছেল হুছেইন আমাৰ জেনেৰেল ছেক্ৰেটাৰী চিন্ময় বৰা আৰু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ভাস্কুদি শইকীয়াই গৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ হাতত আমাৰ প্ৰাৰ্থী তালিকা সম্ভাৱ্য প্ৰাৰ্থী তালিকা আমি দি দিছোঁ আমি আশা কৰিম যে কংগ্ৰেছ দলে আমাৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব আৰু আমি উজনি অসমত মধ্য অসমত উত্তৰ অসমত গুৱাহাটী এলেকাটোত তাৰপিছত নামনি অসমত বৰাক উপত্যকা আৰু পাহাৰ এই আটাইবিলাক অঞ্চলতে প্ৰতিনিধিত্ব কৰিব পাৰিম সেইবিলাক অঞ্চলত আমি সকলোতে আমি নিৰ্বাচন খেলিবৰ কাৰণে আমি আসন যথেষ্ট সংখ্যক আসন লাভ কৰিম মই এটাই কথা আপোনালোকক ক'ব খোজোঁ যে এইবাৰ এলায়েন্স গেৰাণ্টি আছে এইবাৰ এলায়েন্স হ'বই আৰু এলায়েন্সৰ ভোটৰ চিটক লৈ কোনে কেইখন আসন পাব তাক লৈ কেতিয়াও কাজিয়া নালাগে আলোচনা বিলোচনা সমালোচনা ভিতৰতে হ'ব আপোনালোকে কোনেও গম নাপায় যিদিনা ঘোষণা কৰিব সেইদিনাহে গম পাব যে আমি কেইটা আসন পালোঁ কংগ্ৰেছে কেইখন আসন পালে ভিতৰৰ কথা আপোনালোকে এইবাৰ গম নাপায় আপোনাৰ সমষ্টি শিৱসাগৰ কিয় আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নে কংগ্ৰেছক এৰি দিব নাই শিৱসাগৰত আপুনি কওকচোন সভাপতি এজনে ক'ৰবাত ষ্টেণ্ডিং MLA আৰু সভাপতি তেওঁৰ সমষ্টিটোক লৈ ক'ৰবাত প্ৰশ্ন উঠে নেকি যদি কংগ্ৰেছে বিচাৰে মোক আপুনি কওকচোন যে এনেকুৱা ক'ত এলায়েন্স আছে আৰু এনেকুৱা পৃথিৱীৰ ক'ত এলায়েন্সৰ নীতি আছে যে দল এটাৰ সভাপতিজনৰ আসনখনো বিচাৰে আৰু ষ্টেণ্ডিং MLA বেলেগ কথা বাদ দিয়ক মই বোলে সভাপতি কোনোদিন জিকা নাই তেতিয়াহ'লে মোক কোনোবাই ক'ব পাৰে এই যে এইখন আসন নহয় আপুনি এইখন আসনত খেলক কিন্তু মই শিৱসাগৰত এনেকুৱাকৈ জিকিছোঁ যে মই নাছিলোঁৱে তেতিয়া শিৱসাগৰৰ ৰাইজে মোক মাতি আনি কৈছে যে আপোনাক আমি অসমৰ কাৰণে জিকাই দিছোঁ আপুনি অসমৰ কাৰণে মাত মাতক সেই মানুহজনক যদি কোনোবাই কয় যে শিৱসাগৰত আপুনি খেলিব নে নেখেলিব আপোনাৰ টিকেটটো হ'বনে নহ'ব এই বুলি যদি প্ৰশ্ন কৰে তেতিয়াহ'লে ক'ব লাগিব যে সেইটো এলায়েন্সৰ কথা ভবাই নাই তেওঁ আচলতে হয়নে নহয় আকুৰ গুজ বুলি আপুনি ক'লে মানে সেইটোতো মই উল্টাকৈ কৈ দিম আপোনাক আপুনি যদি কয় শিৱসাগৰক লৈ আকুৰ গুজ তেতিয়াহ'লে মই ক'ম যে যোনে এই প্ৰশ্নটো উত্থাপন কৰিছে তেওঁৰ এটা মটিভ আছে শিৱসাগৰটো মই সভাপতি হয় আৰু জেইলৰ পৰা ইলেকশ্যনত জিকা মানুহজন হয় অসমৰ আটাইতকৈ সক্ৰিয় সৰব আৰু আটাইতকৈ সবল বিধায়ক হয় অসমৰ আটাইতকৈ বেছিকৈ দপদপাই থকা মানুহজন হয় হিমন্ত বিশ্ব শৰ্মাৰ কলিজা কপাই দিয়া মানুহজন হয় মোৰ নামটো শুনিলে হিমন্ত বিশ্ব শৰ্মাই ৰাতিও সাৰ পাই যায় সেই মানুহজনক যদি কোনোবাই কয় বোলে তোমাৰ সমষ্টিত তুমি পাবানে নাই চিট তেতিয়াহ'লেতো মই ভাবোঁ যে এনেকুৱা ধৰণৰ কথা পাতিবলৈ হ'লে এইটোতো ইয়াত নাপাতি আমি নৰকত পাতিবগৈ লাগিব এতিয়া আহোঁ আপোনাৰ অৰুণোদয়